জ্ঞানবান আশ্চর্য ব্রাহ্মণে যদি সামান্য কথাত নিজ পত্নী সন্দেহ কৰে তেন্তে তেন্তে সমাজৰ সাধাৰণ প্ৰজাই কিবা দৰে পালন কৰিব সংসাৰৰ জটিল নিয়ম। এগৰাকী শাস্ত্ৰজ্ঞ জ্ঞানবান আচাৰ্যৰ এনে কৰ্মই প্ৰভাৱ পেলাব সমাজৰ নাৰী জগতত বিস্তৰভাৱে। এজন শাস্ত্ৰজ্ঞ ঋষিৰ সমাজৰ প্ৰতি অন্যায় পিতা। ক্ষান্ত হোৱা বাছা আৰু মোক তোমাৰ তীব্ৰ বাক্য বাণেৰে নকৰিবা জৰ্জৰিত। ক্ষমা কৰা বাছা, ক্ষমা কৰা। নাই নাই পিতা, ক্ষমা কৰা মোৰ শত অপৰাধ। ক্ষমা ভিক্ষা কৰিব অপৰাধী নকৰিবা পিতা। অপৰাধ কৰিছোঁ আমি দুয়ো মাতৃ সমীপে, গতিকে বলক পিতা মাতৃ সমীপে। মোৰ বাবে তুমি মহাপাপত লিপ্ত হলা বাছা। বাৰু পিতা, কি পিতা? মই মোৰ হাতৰ পৰশু বিচ্ছিন্ন পিতা, মহাপাপ, মাতৃ হত্যাৰ মহাপাপে পিতা। মোক এটা উপায় দিয়ক। ক্ষান্ত হোৱা বাছা, ক্ষান্ত হোৱা। মোৰ বাবেই তুমি মহাপাপ লিপ্ত হলা। দিছো মই তাৰ সহজ উপায়। সুৰা বাছা, জম্বুদ্বীপৰ উত্তৰ দিশে আছে এক জলকুণ্ড। সেই জলকুণ্ডৰ তোমাৰ পৰশুৰে খণ্ড খণ্ড কৰি বোৱাই দিবা জল ৰাখি যমুনাৰ আৰু সেই যমুনাৰ পাৰে পাৰে বছৰে বছৰে জন্ম ল'ব নতুন সভ্যতা সংস্কৃতি। সেই জলধাৰাৰ নাম হ'ব ব্ৰহ্মপুত্ৰ। সেই জলধাৰাৰ নাম হ'ব ব্ৰহ্মপুত্ৰ। সেই জলধাৰাৰ নাম হ'ব ব্ৰহ্মপুত্ৰ। বাছা, বলা এবে যাও তোমাৰ মাতৃৰ কাষলৈ। বলক পিতা।